নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মাৰ্চ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, নতুনকৈ আকৌ 3 লাখ মহিলাক দিব অৰুণোদয়ৰ লগতে পাব 5 লাখ টকাৰ স্বাস্থ্য বীমা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অৰুণোদয় লাভ নকৰা সকলৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ আকৌ 3 লাখ মহিলাক দিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন। লগতে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব আয়ুষ্মান অসম কাৰ্ড। 5 লাখ টকাৰ স্বাস্থ্য বীমা পাব হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থাকিলে আপুনি পাব অৰুণোদয়। অন্ত পৰিব অৰুণোদয় নোপোৱাসকলৰ সমস্যা। ৰেচন কাৰ্ড থকা সকলকে অৰুণোদয় দিব ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ডৰ পৰা লাভ কৰিব আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে স্বাস্থ্য বীমা। জিলাই জিলাই নতুন ৰূপত সুবিধাৰে উপলব্ধ হ'ব ৰেচন কাৰ্ড। লগতে লাখ লাখ মহিলাক দিব অৰুণোদয়ৰ ধন। ৰেচন কাৰ্ড, অৰুণোদয় আৰু আয়ুষ্মান অসম কাৰ্ড একেলগে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৰুণোদয় লাভ নকৰা সকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। নতুনকৈ আকৌ 3 লাখ মহিলাক দিব অৰুণোদয় আঁচনি। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 লিষ্টত নাম নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰুণোদয় 3.0। আপুনি কেনেকৈ আবেদন কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰে ঘৰে আৰম্ভ হ'ব জিঅ' টেকিঙৰ কাম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব ৰাজ্যবাসীয়ে। লগতে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ। অতি শীঘ্ৰেই আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈ পিন্ধিব নেকি গেৰুৱা বসন? এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। কংগ্ৰেছ এৰি বিজেপিলৈ আহিব নেকি গৌৰৱ গগৈয়ে? কেতিয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে? লগতে বিজেপিৰ যোগদানক লৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 5ৰ পৰা 6জন বিধায়কক বাদ দি সকলো আহিব বিজেপিলৈ। বৰ্তমানলৈ বিজেপিৰ সৈতে যোগাযোগ হোৱা নাই গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ, আৰু 2জন প্ৰাৰ্থীয়ে বিচাৰিছে নগাঁও সমষ্টি। কাইলৈ কি হ'ব সেয়া হয়তো মই নাজানো। পৰিৱেশ পৰিস্থিতিয়ে সকলোকে বাধ্য কৰাই কংগ্ৰেছ এৰিবলৈ। প্ৰকৃতিৰ নিয়ম অনুসৰি সকলোৱে যোগদান কৰিব বিজেপিত। কংগ্ৰেছ এৰি বিজেপিলৈ আহিব নেকি গৌৰৱ গগৈ? এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। হয় বন্ধুসকলে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা বিগ ব্ৰেকিং নিউজ। কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই বুলি মন্তব্য কৰিছে। সদনত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে। কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক। আৰু যিসকলে কাক বেয়া পায় তেওঁলোক SCৰ মজিয়ালৈ যাওক। পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গণতান্ত্ৰিকভাৱে লোকসভাৰ ৰাজ্যসভাত গৃহীত হৈছে কা আৰু কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই। কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিকেইটা মন্তব্য কৰিছে, আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। 100 টকীয়া টেবলেটে নিৰাময় কৰিব আপোনাৰ কেঞ্চাৰ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা ভাল খবৰ, কিয়নো অৱশেষত টেবলেট উদ্ভাৱন কৰাৰ বৃহৎ ঘোষণা কৰিছে। মাত্ৰ 100 টকীয়া টেবলেটে নিৰাময় কৰিব আপোনাৰ কেঞ্চাৰ, কৰ্কট ৰোগ। লগতে পুনৰাবৃত্তি ৰোধৰ টেবলেট উদ্ভাৱন কৰাৰ দাবী বৃহৎ ঘোষণা কৰিছে মুম্বাই টাটা ইনষ্টিটিউচন গৱেষণাৰ। আৰু সুস্থ হৈ পুনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে টেবলেট উদ্ভাৱনৰ দাবী তুলিছে। আৰু এই টেবলেটে প্ৰতিৰোধ কৰিব হাওঁফাওঁ, মুখ অগ্নাশয়ৰ কেঞ্চাৰ,
কেম থেৰাপি পাৰস্যক্ৰিয়া 50% হ্ৰাস কৰিব টেবলেটটোৱে ইতিমধ্যে এন্দুৰৰ ওপৰত চলোৱা হৈছে এই গৱেষণা মাত্ৰ 100 টকীয়া টেবলেটে নিৰাময় কৰিব কেঞ্চাৰ হয় বন্ধুসকলে ডাঙৰ খবৰ এটা ভাল খবৰ মোক কৰি আছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'